তিনিটা তাপে আমাক তাপিত কৰি আছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেও ইয়াত কৈছে কেৱল ভাগৱত হৰি কথা। সেইকাৰণে কৈছে শুনা হৰি কথা এইটো অমৃত সমান। তাৰপাছত কৈছে ইহে তৰাই বাক সুখে ঘোৰ সংসাৰত। সংসাৰ ঘোৰ বুলি কিয় ক'লে? কাৰণ তিনিটা তাপত আমি তাপিত হৈ আছোঁ, সকলো মানুহ দুখত পৰি আছোঁ। বিদুৰে মৈত্ৰেয়ৰ ওচৰত প্ৰশ্ন এইটোৱে কৰিছিল, সুখায় কৰ্মাণি কৰতি লোক নাতে সুখম ৱা অন্যত বিপৰীতম ৱা বিন্দেত ভূয় ততএব দুখম যদত্ৰ যুক্তম ভগৱান বদেন্না 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোকত বিদুৰে মৈত্ৰেয়ক প্ৰশ্ন কৰিছে, হে মৈত্ৰ ঋষিবৰ, প্ৰত্যেকজন মানুহে সুখ পাবৰ কাৰণে কাম কৰিছে কিন্তু সুখ নাপায়, দুখ পায়, ইয়াৰ কাৰণটো কি? তাৰ উত্তৰত ভাগৱতে শুনাইছে। মৈত্ৰেয়ও বিদুৰক ভাগৱতে শুনাবলগীয়া হ'ল। ইয়াতকৈ শ্ৰেষ্ঠ নায়েই আৰু কি শুনাব? কৃষ্ণৰ কথাৰ অবিহনে বেলেগ একো শ্ৰেষ্ঠ হ'বই নোৱাৰে, নাই। সমস্ত শাস্ত্ৰৰ সাৰ সেইটোৱেই। সেইকাৰণে ক'লে ইয়াত চাৰিও বেদৰ জানা এহিকে সন্মত। ইয়াক কোনে কাটিব পাৰে? ভাগৱতে কৈছে। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে সেইজনৰে লিখা কথা এয়া, গুৰুজনাই অনুবাদ কৰি থৈছে। তাৰ পাছত কৈছে হৰি বিমুখৰ নাহি কহিতো কল্যাণ কোটি কোটি জন্ম যাতনাতে যায় প্ৰাণ। আমি দুখ কিয় পাওঁ? মূল কাৰণ আমি হৰিৰ বিমুখ। সুখ পাবলৈ হ'লে কি কৰিব লাগিব? হৰিৰ সন্মুখ হোৱা, চিধা ফৰ্মুলা। হৰিৰ পৰা বিমুখ হৈ আছোঁ কাৰণে দুখ পাইছোঁ, হৰিৰ সন্মুখ হোৱা সুখ পাম। আপোনাৰ প্ৰাৰব্ধত দুখ আনিব পাৰে, একো ডাঙৰ কথা নহয়। আমি কালিও কৈছিলোঁ আপোনালোকক, যিটো সুখ দুখৰ কনচেপ্টটো সেইটো হৈছে, চাওক, সুখ দুখৰ মূল যিটো বেছ ভকতসকলে উলিয়াইছে, 4টা বস্তুৰ ওপৰত তেওঁলোকে ভিত্তি কৰিছে। 25% নিৰ্ভৰ কৰিছে প্ৰাৰব্ধ। প্ৰাৰব্ধ মানে আমি কালি আলোচনা কৰিছিলোঁ যে আমি যিমান কৰ্ম কৰোঁ এই কৰ্মবিলাকৰ বিপৰীতে 3 ধৰণৰ ফল থাকে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম, অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। তাত কৈছে 3 ধৰণৰ ফল আছে, ভাল, বেয়া আৰু মিশ্ৰিত, মানে পাপ পুণ্যৰ মিশ্ৰণ। এতিয়া এইবিলাক চব সঞ্চিত হৈ আছে, আমি তাৰ এটা অংশ লৈ আহিলোঁ। অংশ যিটো আনিলোঁ সেইটো ভোগ কৰিবই লাগিব। সেইটো শেষ নকৰালৈকে আপুনি শৰীৰ আপোনাৰ কেতিয়াও মানে পৰিবলৈ নিদিয়ে বা মৃত্যু হ'ব নোৱাৰে। প্ৰহ্লাদে নৰসিংহ ভগৱানক দৰ্শন কৰিলে, কিন্তু প্ৰহ্লাদকো কৈছে কীৰ্তনে পলাইব পাপচয় ভোগ ভুঞ্জি পুণ্য কৰ ক্ষয়। তোৰ পুণ্যখিনি ক্ষয় কৰ। কেনেকৈ? ভোগ ভুঞ্জি। তাৰমানে যেতিয়ালৈকে আপুনি কৰ্মফল যিটো লৈ আহিছে, প্ৰাৰব্ধ আনিছে, সেইটো ভোগ কৰি শেষ নহয় তেতিয়ালৈকে শৰীৰ আপোনাৰ যাব নোৱাৰে। এতিয়া ইয়াত কৈছে ঘটনাটোত, যেতিয়ালৈকে আমাৰ এইটো কৰ্মফল আমাৰ তেনেকৈ চলি আছে, যিটো আমি লৈ আহিছোঁ কৰিব লাগিব, 4টা বস্তুত নিৰ্ভৰ কৰিছে সুখ দুখৰ, তাৰে 25% নিৰ্ভৰ কৰিছে প্ৰাৰব্ধ, যিটো লৈ আহিছোঁ। সেইকাৰণে সৰুতে কিছুমান সন্তান সোণৰ চামুচ মুখত দি জন্ম হোৱা বুলি কয়, অৰ্থাৎ অতি গুণী জ্ঞানী ঘৰত হৈছে, কোনোবা ধনী ঘৰত হৈছে, কোনোবা বেলেগ বেলেগ ধৰণৰ হৈছে, কোনোবাই হয়তো একেবাৰে দুখত য'ত কষ্ট কৰি আছে তেনেকুৱা ঘৰত হৈছে, বিভিন্ন ধৰণৰ হ'ব পাৰে। সেইটো তেওঁৰ আগৰ জন্মৰ প্ৰাৰব্ধত যিটো লৈ আহিছে সেইটোৰ অনুসাৰী ভোগ কৰিব লাগিব। দ্বিতীয়টো অতি ডাঙৰ কথা, সন্তানটোৰ সুখ দুখৰ 25% নিৰ্ভৰ কৰিছে আইসকলৰ ওপৰত, মানে মাকৰ ওপৰত স্পেচিয়েলি। সন্তান জন্ম দিবলৈ যোৱাৰ পৰা বুলি সন্তানটো গৰ্ভত থকা অৱস্থাত মাকৰ চিন্তা চৰ্চা কেনেকুৱা, এইটো বৰ তাত্ত্বিক কথা। আপোনালোকে গম পাইছে, প্ৰহ্লাদে ভাগৱত ধৰ্ম মাকৰ গৰ্ভত, কয়াধুৰ গৰ্ভত থাকোঁতেই নাৰদৰ পৰা শুনিছিল। তাৰমানে এইটো সত্য যে গৰ্ভত থকা সন্তানটোৱে মাকে যিখিনি চিন্তা চৰ্চা কৰে, জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যিখিনি অৰ্জন কৰে, সেইখিনি সন্তানটোৱে পায়। অভিমন্যুৰ কথা আপোনালোকে পাইছে, চক্ৰবেহুত কেনেকৈ সোমাব লাগে গম পালে। কেনেকৈ? কাৰণ মাকৰ গৰ্ভত থাকোঁতে অৰ্জুনে কৈ আছিল, তাৰপিছত মাক টোপনি গ'ল, সেইকাৰণে ওলাই অহাটো নাজানিলে, এইটো বেলেগ কথা। তাৰমানে গৰ্ভত থাকোঁতে যে সন্তানটোৱে মাকৰ দ্বাৰা, তেওঁৰ নাৰীৰ দ্বাৰা, মাকে জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যিখিনি গ্ৰহণ কৰে সেইখিনি যে সম্পূৰ্ণখিনি পায়, ইয়াৰ প্ৰমাণ ভাগৱতে দিছে। এতিয়া ডাঙৰ কথা, সন্তানটো গৰ্ভস্থ হোৱাৰ পাছৰ পৰা বুলি মাকগৰাকীৰ চিন্তা চৰ্চা, দৈনন্দিন জীৱন যাপন কেনেকুৱা? যদি গৰ্ভৱতী মহিলাগৰাকীয়ে গৰ্ভত সন্তান থকা সময়খিনিত এটলিষ্ট ভকতৰ সংগত, মহন্তৰ ওচৰত ভাল ভাল কথা যদি শ্ৰৱণ কৰে, ভাল ভাল গ্ৰন্থ যদি পঢ়ে,
দিনচৰ্যাত যদি বেয়া কথা চিন্তা নকৰে, কাৰো ঈৰ্ষা দ্বেষ কাম ক্ৰোধ এইবিলাকৰ কথা যদি দূৰত থাকে, শাস্ত্ৰৰ কথা যদি শ্ৰৱণ কীৰ্তন কৰে, তেতিয়াহ'লে তাৰ প্ৰভাৱটো এই সন্তানটোৰ ওপৰত পৰিব। আৰু তাৰ বিপৰীতে যদি শাহু বোৱাৰী কাজিয়া টিভি চিৰিয়েল চাই থাকে, যদি ইজনী সিজনক কেনেকৈ সন্দেহ কৰিব লাগে, কাক কেনেকৈ কি কৰিব লাগে, এইবিলাক যদি চাই থাকে, তাৰো প্ৰভাৱ পৰিব। আমাৰ তাত এটা নিয়ম আছে, গৰ্ভৱতী মহিলাৰ টেঙা খাবলৈ মন যায়, জ্বলা খাবলৈ মন যায়, আৰু তেতিয়া যি মন যায় সেইবিলাক আনি পেলাই দিয়ে। টেঙা কেতিয়াবা খুবকৈ দিয়ে, কেতিয়াবা জ্বলাৰ কিবা বনাই দিয়ে। আপোনালোকে জানি আচৰিত হ'ব, 5 মাহলৈকে সন্তানটোৰ চৰ্মডাল তৈয়াৰ নহয়, সন্তানৰ ছালডাল নাহে। মাকে যি গ্ৰহণ কৰে তাৰ ৰস নাড়ী আদি গৈ সন্তানটোৰ গাত পৰে, আৰু তেতিয়া সি চিঞৰি উঠে, বহু অপি ময়া দৃষ্টা য়োনি দ্বাৰম পৃথক পৃথক গৰ্ভবাস মহাদুঃখ ত্ৰাহিমাম মধুসূদন। শংকৰাচাৰ্যই লিখিছে, গৰ্ভত থকা সন্তানটোৱে চিঞৰি উঠে, মই বৰ কষ্ট পাইছোঁ, হে প্ৰভু, হে দামোদৰ, মোক তুমি ৰক্ষা কৰা, হে মধুসূদন মোক ৰক্ষা কৰা, ইয়াৰ পৰা মই তোমাৰ চৰণত শৰণ ল'লোঁ। যি গ্ৰহণ কৰে আপোনালোকে, মাতৃগৰাকীয়ে যিমান গ্ৰহণ কৰে, তাৰ জ্ঞান হওক অন্ন হওক সন্তানটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। সেইকাৰণে সেইকেইটা দিনত এটলিষ্ট মাতৃগৰাকীয়ে সদায় এইটো কথা মনত ৰাখিব লাগে যে মই এতিয়া অকলশৰীয়া নহয়, মোৰ গৰ্ভত এটি সন্তান আছে, মই যিখিনি গ্ৰহণ কৰিম সেইখিনি সন্তানটোও গ্ৰহণ কৰিব। গতিকে মোৰ চিন্তা চৰ্চা, মোৰ দৈনন্দিন এই সমস্তখিনি যাতে মই শুদ্ধ ৰূপত সৎপথত যাতে নিব পাৰোঁ, এইটো হৈছে 2 নম্বৰ কথা, তাৰ প্ৰভাৱ সন্তানৰ ওপৰত। তৃতীয় হৈছে বাপেকৰ সৃষ্টি কাৰ্যত আগবঢ়াৰ প্ৰাক মুহূৰ্তত তেওঁৰ চিন্তা চৰ্চা কেনেকুৱা, কামনা বাসনা ঈৰ্ষা দেশ নে কি আছে মনত, আৰু মাক বাপেকৰ পৰিৱেশটো কেনেকুৱা দিছে সন্তানক, তাৰ ওপৰতো কথা আছে। এই 3টা বস্তু জন্ম হোৱাৰ পাছত এটা সন্তানে সলনি কৰিব পৰা উপায় একো নাই। তাৰমানে প্ৰাৰব্ধ যিটো লৈ আহিছে, নাম্বাৰ 1 ভোগ কৰিব লাগিব। গৰ্ভস্থ অৱস্থাত মাকে যিখিনি কৰিলে তাৰ প্ৰভাৱ ভোগ কৰিবই লাগিব। বাপেকে সৃষ্টি কাৰ্যত যোৱাৰ পৰা যিখিনি কৰ্ম কৰিলে তাৰ প্ৰভাৱ ভোগ কৰিব লাগিব। কিন্তু 25-75% গ'ল, 25% সেই সন্তানটোৰ নিজৰ থাকে। তেওঁ জন্ম হোৱাৰ পাছত জ্ঞান অৰ্জন কৰাৰ পৰা নিজে কি কৰিছে, অৰ্থাৎ আপুনি মই কি কৰিছোঁ, যদি আপুনি মই এতিয়াৰ পৰাও যদি আমি সৎ পথত ভকতৰ সংগত শাস্ত্ৰৰ মতে যদি চলা আৰম্ভ কৰি দিওঁ, প্ৰাৰব্ধত যদি ভয়ানক কিবাও থাকে, ভগৱানে কৈছে মই নিমিত্ত মাত্ৰ কৰি পাৰ কৰাই দিম। প্ৰাৰব্ধ নুই কৰিব নোৱাৰে, নিমিত্ত মাত্ৰ কৰিব। উদাহৰণ লওক, 2টা নলে গ'লে লগা বন্ধু, এটা সদায় সন্ধিয়া ভাগৱতৰ কথা শুনিবলৈ আহে, ভকতৰ লগত সদায় এনেকৈ ইয়াত ভাগৱতৰ চৰ্চা হয়, আৰু ইটো ল'ৰা সদায় সন্ধিয়া ক্লাবত যায়, য'ত তাত ডান্স ড্ৰিংক এইবিলাক কৰে। 2টাৰ মাজত বিৰাট ফ্ৰেণ্ডশ্বিপ। ক্লাবলৈ যোৱাটোৱে ভাগৱতলৈ সদায় অহাজনক কয় যে তই কি ইমান সৰুৰে পৰা কি ভাগৱতকৈ থাকো, কি ভকতৰ লগত থাকো, মোৰ লগত ব'ল, আচল তই আনন্দটো কি সেইটো তাতহে গম পাবি ক্লাবত। ল'ৰা অৱস্থাৰ যিটো মস্তি যিটো আছে সেইটোতো তাত গ'লেহে গম পাবি, তই কি বুঢ়া মানুহৰ লগত ভাগৱত কৰি সোমাই থাক। ই কৈছে নাই, মই যিটো আনন্দ ভাগৱতত পাওঁ সেইটো তই বুজি নাপাবি, সেইকাৰণে মই ইয়াতে ভাল পাওঁ, সন্ধিয়াটো মই বেলেগত নাযাওঁ, মই সদায় নামঘৰত ভকতৰ লগত থাকোঁ। এদিন সেই 2টা ল'ৰাক তৃতীয় এটা বন্ধুৱে ৰাতিৰ আহাৰ কৰিবলৈ মাতিলে, ভাত খাবলৈ মাতিলে, নিমন্ত্ৰণ দিলে। সেইদিনা ক্লাবলৈ যোৱাটোৱে কৈছে তাক যে আজিতো এটলিষ্ট ব'ল, আজি ক্লাবত যাওঁ 2টা, ক্লাবৰ পৰা আমি বন্ধুৰ ঘৰত গৈ ৰাতি খানা খাই গুচি আহিম। ই ক'লে যে আজিও নাযাওঁ, তই এটা কাম কৰিবি, মই নামঘৰতে থাকিম, ভাগৱত শুনিম, 9টামান বজাত আমি যেতিয়া ভাগৱত সামৰোঁ তই নামঘৰৰ সন্মুখলৈ আহিবি, আৰু ময়ো ওলাই যাম, ইয়াৰ পৰা 2জন একেলগে গুচি যাম। তাৰমানে তই তোৰ স্থানত যা, মই মোৰ স্থানত থাকোঁ, 9টাত লগ হ'ম, তাৰপিছত বন্ধুৰ ঘৰত গৈ ভাত খাবলৈ যাম। কথামতেই কাম, ক্লাবলৈ যোৱাটো ক্লাবলৈ গ'ল, নামঘৰলৈ অহাজন নামঘৰলৈ আহিল। নামঘৰৰ ভেটিটো বহুত ওখ আছিল। 9টা বজাত ভাগৱত সামৰিলে, আৰু সি ওলাই যাওঁতে ষ্টেপ এটাত কিবা এটা হ'ল, ভৰিটো মোচকা খালে, আল্টিমেটলি সি বাগৰি গৈ পেলাই একদম ৰাস্তাত পৰিল, ৰাস্তাটো সন্মুখত। আৰু সেই মুহূৰ্ততে ক্লাবৰ পৰা বন্ধুটো আহি তাক পাইছে, দেখিছে যে তাৰ বন্ধু অলৰেডি ষ্টেপৰ পৰা অলৰেডি পৰিছে তলত, একদম বাট চোৰাৰ গৈ আগত পৰিছে।
তাক উঠাবলৈ যাওঁতে দেখিছে তাৰ ভৰিৰ পৰা তেজ ওলাই আছে আৰু ভালকৈ লক্ষ্য কৰি দেখা পালে যে গজাল এটা সোমাইছে, গজাল এটা সোমাই গৈছে তাৰ ভৰিত। তে গজালটো উলিয়াবলৈ বুলি তললৈ চাওঁতে এটা সোণৰ বিস্কুট দেখা পাইছে। চাব কথাটো, তে সোণৰ বিস্কুটটো দেখা পাই ক্লাবলৈ যোৱাটোৱে কৈছে যে দেখিলি, এইটো দেখিলি, তইতো কৈছি যে ঈশ্বৰৰ কথা ভাগৱতৰ কথা শুনিলে লাভ হ'ব, তো তোৰ লাভটো হ'ল তই গজালৰ খোজ খালি, আৰু মই ক্লাবলৈ গ'লোঁ, মই সোণৰ বিস্কুট পালোঁ, তোৰ কি লাভ হ'ল? এই কথাটোৱে তাৰ অৱচেতন মনত আঘাত কৰিলে। কিছুমান কথা আমাৰ যিটো আমাৰ অৱচেতন আনকনচিয়াছ যিটো আমাৰ মাইণ্ড আছে ইয়াত সোমাই থাকে, ছাবকনচিয়াছ মাইণ্ড বুলি কয়, যিটো অৱচেতন মনত কিছুমান কথা সোমাই যায়। যেতিয়া আত্মা মৃত্যুৰ পাছত লিংগ দেহাৰ লগত যায়, মন বুদ্ধি লগত যায়, এই ভাৱবিলাক লগত যায় আৰু সেইবিলাক সংস্কাৰ হিচাপে পিছৰ জন্মত আকৌ আহি যায়, তাৰ ওপৰত প্ৰভাৱ কৰে। এনিৱে এসময়ত মৃত্যু হ'ল, ল'ৰাটোৰ যমৰ ওচৰলৈ গ'ল। যমক তেতিয়া সুধিছে যে মোক আপুনি নৰকলৈ পঠায়, স্বৰ্গলৈ পঠায়, মোৰ কৰ্মফল য'তে পঠাই পঠাওক, মাত্ৰ এটা উত্তৰ দিয়ক চিধা চিধি। কোনটো? সেইদিনা মোৰ কি ভুল আছিল? মই ভাগৱত শুনিব গৈছিলোঁ, তে ভাগৱত শুনি ওলাই আহোঁতে মই গজালৰ খোজ খাবলগীয়া কিয় হ'ল? মইতো এটা সৎকৰ্ম কৰি আহিছিলোঁ, ঈশ্বৰৰ কথা শ্ৰৱণ কৰিছিলোঁ। তেতিয়া যমে তেওঁৰ ৰেকৰ্ড পাতি চিত্ৰগুপ্তৰ হতুৱাই চোৱাই পেলাই ক'লে যে সেইদিনাখন তুমি এটা চোকা অস্ত্ৰৰ আঘাত পাবলগীয়া আছিল, মানে ধৰি লওক ডেগাৰৰ খোজ, কিন্তু তোমাৰ কৰ্মৰাজি ভাল হোৱাৰ কাৰণে নিমিত্ত মাত্ৰ কৰি সামান্য গজালৰ খোজ এটাতে তোমাক বচাই দিয়া হ'ল। বুজি পালে? মেইন কথা আপুনি কি কৰিছে? আপোনাৰ কৰ্মত এনেকুৱা জোৰ হ'ব যে ডাঙৰ ডাঙৰ বিপদ আহিলেও আপোনাৰ জীৱনলৈ আপোনাক অনুকূল বায়ুৰ দৰে পাৰ কৰাই লৈ গুচি যাব, আপুনি তাৰ মাজে মাজে গুচি যাব, আপোনাক একো কৰিব নোৱাৰে, কাৰণ আপোনাৰ হাতত নাম আছে প্ৰভু ভগৱন্তৰ। গতিকে তেতিয়া ক'লে বাৰু মোৰতো মই বুজি পালোঁ, কিন্তু মোৰ লগৰটোৱেতো সদায় ক্লাবত যায়, তাৰ কোনটো কৰ্ম কি ভাল, সিটো সদায় গৈ তাত ডান্স কৰে, ড্ৰিংকছ কৰে, সি কেনেকৈ সোণৰ বিস্কুট পালে? তেতিয়া চাই পেলাই ক'লে সেই দিনটোত সি সেইখন দেশৰ ৰজা বা মন্ত্ৰী, ধৰি লওক অজস্ৰ ধন টকা পইচাৰ মালিক হ'ব লাগিছিল, তাৰ সোণৰ ভাণ্ডাৰ থাকিব লাগিছিল, কিন্তু কৰ্মৰাজি বেয়া হোৱাৰ কাৰণে প্ৰাৰব্ধত যিটো লৈ আহিছিল ভাল, সেইকাৰণে এটা সোণৰ বিস্কুটতে সন্তুষ্ট হ'বলগীয়া হ'ল। কথাৰ তাৎপৰ্য, আমি সুখ দুখৰ ভাগিদাৰী আমাৰ নিজৰ কৰ্মত। আপুনি মই এতিয়া কি কৰিছোঁ? চব বেয়া মানি ল'লোঁ, আমাৰ পৰিৱেশ বেয়া আছিল, মোৰ জন্ম একেবাৰে দুখীয়া ঘৰত হ'ল, কষ্ট পাই আছোঁ মই, মোৰ চব বেয়া, কিন্তু বৰ্তমান মই কি কৰিছোঁ? যদি এতিয়াও আপোনালোকৰ যদি ঈশ্বৰ কৃষ্ণত যদি একান্ত দৃঢ় যদি বিশ্বাস হয় আৰু তেওঁৰ প্ৰতি যদি বিশ্বাস ৰাখি আপুনি আপোনাৰ কৰ্তব্য কৰ্ম কৰে, তেওঁৰ গুণনাম যদি এনি টাইম স্মৰণত আনে, আপোনালোকক শাস্ত্ৰই গেৰেণ্টি দিছে অনুকূল বায়ুৰ দৰে পাৰ কৰাই লৈ গুচি যাব, পাৰ কৰাই লৈ গুচি যাব। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, হৰি বিমুখৰ নাহি কহিটো কল্যাণ, যদি হৰিত বিমুখ হয় ক'তো আপোনালোকে আনন্দ পাব নোৱাৰে, কোটি কোটি জন্ম যাতনাতে যায় প্ৰাণ, হেন জানি দিয়া হৰি চৰণত চিত, আতপৰে গতি আৰু নাহিকে কলিত। সেইকাৰণে সকলোকে কৈছে যে প্ৰভু ভগৱন্তৰ চৰণত মনটো দিয়া, কাৰণ ইয়াতকৈ কলিযুগত আৰু আন গতি একো নাই। কলৌ দোষ নিধে ৰাজন অষ্টিহি এক মহান গুণ, কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধত 3য় অধ্যায় 51 নম্বৰ শ্লোকত লিখিছে, দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ। কলিক বধ কৰিবলৈ ওলাইছিল পৰীক্ষিত, কিন্তু কিহৰ কাৰণে ৰাখিলে? এটা গুণ আছে, মহান গুণ। কি? অন্ত্যজাতি পাতকিও কলিত তৰয় সুখে, মুখে কৰি কৃষ্ণৰ কীৰ্তন। কেৱল কলিযুগত ভগৱান কৃষ্ণৰ নাম কীৰ্তন শ্ৰৱণ কৰি যেনেকুৱাই পাপী নহওক কিয়, যেনেকুৱাই যি নহওক কিয়, তেওঁলোক পাৰ হৈ গুচি যাব পাৰিব। সেইকাৰণে ইয়াত ক'লে আতপৰে গতি নাহিকে কলিত, মনুষ্য হুইবাৰ জানা এহি মানে কাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত আমি এইটো শৰীৰ পাইছোঁ। 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰ্ম কবি গাৱে পক্ষীগণ, 10 লাখ बतावे, 30 लाख पशु जानहु भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख স্থাৱৰ গছ গছনি প্ৰজাতি, 9 লাখ জলচৰ প্ৰাণী প্ৰজাতি, 11 লাখ কুৰ্ম কবি গাৱে সৰীসৃপ জাতীয় বগাই যোৱা প্ৰাণীৰ প্ৰজাতি, চৰাই চিৰিকটি প্ৰজাতি আছে 10 লাখ, 30 লাখ বিভিন্ন হিংস্ৰ জন্তুৰ প্ৰজাতি, 4 লাখ বান্দৰৰ প্ৰজাতি,
এই 84 লাখ যোনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। কিমান কষ্টৰ মূৰত আহি আমি এইটো শৰীৰ পাইছোঁ, আৰু এই শৰীৰটো পোৱাৰ পাছত ইয়াক যদি আমি অভাৱত খৰচ কৰি দিওঁ, মনুষ্য শৰীৰ পায়া যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস। বেদস্তুতিত লিখিছে কীৰ্তন গুৰুজনাই। আৰু কি লিখিব তাত? মানুহ জীৱন সফল কৰাৰ ফৰ্মুলা মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, হৰিৰ চৰণে শৰণ লৈলোঁ, মানৱী জনম সফল কৰিলোঁ। চব লিখা আছে ইয়াত, নতুন কিবা ক'বলগীয়া একোৱেই নাই। মাত্ৰ আমি ভকতৰ সংগত আলোচনা কৰিব লাগে, পঢ়িব লাগে বছ। আৰু অকল পঢ়ি জানি থ'লে নহ'ব, আচৰণত আনিব লাগিব। সেইকাৰণে ইয়াত কৈছে মনুষ্য হুইবাৰ জানা এহি মানে কাম কি? হৰিচৰণত একান্ত শৰণ আৰু তেওঁৰ গুণানু কীৰ্তন শ্ৰৱণ কীৰ্তন, সেইখিনি শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। ইয়াৰ পাছত আহিছে সময়। যাদৱ বংশৰ কল্যাণ কথাক উদ্ধৱ কৈ সতৰে, পত্নী সুতসমে কুশলে আচন্ত, সখী বসুদেৱ মোৰে। ধৰ্মশীল সাধু যত যদু বংশ, তাহাৰ দ্ৰোহ আচৰি, ভৈলহো আনন্দ সিটো পাপী কংস, সবান্ধৱে গৈল মৰি। আমি কথা পাতি আছিলোঁ যে উদ্ধৱ ইতিমধ্যে আহি নন্দৰ ঘৰ পালে। নন্দই নিজৰ পিতেকৰ দৰে অতি আনন্দিত হৈ আলিংগন কৰি তেওঁৰ ইভেন চৰণ স্পৰ্শ কৰি মৰ্দন কৰি গতশ্ৰম যিমানখিনি কষ্ট পালে এই যাত্ৰাটোত তাৰ পৰিত্ৰাণ পাবৰ কাৰণে উদ্ধৱক সসন্মানে বহুৱাই লৈ এতিয়া কথা সুধিছে। কাৰ কথা? যাদৱ বংশৰ কথা। পত্নী সুতসমে কুশলে আচন্ত, সখী বসুদেৱ মোৰে। হে উদ্ধৱ, মোক কোৱা যাদৱ বংশৰ মোৰ অতি প্ৰাণৰ বান্ধৱ বসুদেৱ পত্নী পুত্ৰৰ লগত সুখৰে আছেনে নাই, কুশলে আছেনে নাই? ধৰ্মশীল সাধু যত যদু বংশ, তাহাৰ দ্ৰোহ আচৰি, ভৈলহো আনন্দ সিটো পাপী কংস, সবান্ধৱে গৈল মৰি। এই যাদৱ বংশ যিসকল ধৰ্মশীল সাধু, যত যদু বংশ ধৰ্মশীল সাধু, তাৰ দ্ৰোহ আচৰণ কৰি পাপী কংস যিটো মৰি গ'ল, তাৰ কাৰণে মই বিৰাট আনন্দ পাইছোঁ। ভৈলহো আনন্দ সিটো পাপী কংস, সবান্ধৱে গৈল মৰি। প্ৰাণ মাধৱৰ বাৰ্তা সোধো বাপ, কহমত শীঘ্ৰে আতি, শ্ৰেষ্ঠ ৰাম সমে কল্যাণে আচন্ত, পালিয়া সমস্তে জাতি। পিতৃ মাতৃ আমি সব ব্ৰজবাসী, বৃন্দাবন গিৰি গৰু, মোহৰ পালন বুলি কি স্মৰন্ত, কৃষ্ণ ভক্ত কল্পতৰু। হে উদ্ধৱ, তুমি কোৱাচোন যে কৃষ্ণই কেতিয়াবা মনত পেলায়নে যে মোৰেই যিমানবিলাক আছে গকুল বৃন্দাবনত, গৰু গাই জীৱ জন্তু সকলোখিনি মোৰেই পালন, এনেকৈ তেওঁ কেতিয়াবা স্মৰণ কৰেনে আমাৰ কথা? এই কথাটো সুধিছে কাক? উদ্ধৱক। বাৰেক আমাক দেখিবাক লাগি, আউৰকি আশিবা হৰি, কৈখানি দেখিব মুখপদ্ম সিটো, আমি সবে নেত্ৰ ভৰি। সিটো সোণ আশিকা হাস্য দৰিখন, সুমৰিতে দহে আতি, এহি বুলি নন্দে লোতক জোৰায়া, থাকিলা তম্ভি নমাতি। উদ্ধৱক কৈছে তেওঁ কেতিয়াবা আহিবনে, আমি আকৌ সেই সুন্দৰ নাক দেখা পাম নে, সেই সুন্দৰ শৰীৰ শ্যাম বৰণীয়া তনু পীত বস্ত্ৰে সুশোভিত এই নাৰায়ণ ভগৱান কৃষ্ণক কেতিয়াবা আমি দেখা পামনে উদ্ধৱ? আল্টিমেটলি উদ্ধৱক সমস্ত কথা কৈছে, কাৰণ কৃষ্ণৰ প্ৰতি থকা প্ৰেম, কৃষ্ণৰ প্ৰতি থকা ভক্তি, তাৰ কাৰণে সুধিছে। এতিয়া কতক্ষণে পাছে মলচি লোতক, কহে গদ গদ মাতে, সিটো শ্ৰীকৃষ্ণ যেন প্ৰাণবন্ধু, শুনিও কহো তোমাতে। মখভংগ খংগে ইন্দ্ৰে বৰিশিলা, ৰাখিলন্ত তাতো হৰি, বনজুইত সবে পুৰি মৰি যাওঁ, আনিলা তাতো উদ্ধাৰি। স্মৰণ কৰিছে যিবিলাক বিপদত তেওঁলোকক ৰক্ষা কৰিছিল। কেতিয়া কেতিয়া? মখভংগ খংগে ইন্দ্ৰে বৰিশিলা, গোবৰ্ধনৰ সময়ত। এদিন নন্দ আৰু গোপসকলে মিলি ইন্দ্ৰৰ পূজা কৰিবৰ কাৰণে যা যোগাৰ কৰিছে। কৃষ্ণই আহি দেখা পালে যে বিভিন্ন পূজাৰ সম্ভাৰ গোটাইছে, আৰু নজনাৰ ভাও ধৰি সুধিলে বাপেকক, দেউতা এয়ানো কি কৰিছা? বোলে আমি ইন্দ্ৰক পূজা কৰিম। কিয়? কাৰণ ইন্দ্ৰক পূজা কৰিলে ইন্দ্ৰই বৰষুণ দিব, আৰু যদি বৰষুণ দিয়ে তেতিয়া সেই বৰষুণত ঘাঁহ বন হ'ব, আমাৰ খেতি বাতি হ'ব। ঘাঁহ বন হ'লে গাই গৰুৱে আমাৰ সেই ঘাঁহ খাব, খাই গাখীৰ দিব ইত্যাদি। তে ভগৱান কৃষ্ণৰ সুন্দৰ যুক্তি। যিবিলাক পৰ্বত পাহাৰ আছে, যিবিলাক গছ বননি আছে, তেওঁলোকে কেতিয়া যজ্ঞ কৰা দেখিছা? ইন্দ্ৰ পূজা কৰা দেখিছা? তেওঁলোকেওতো বৰষুণ পায়। যদি তুমি পূজা কৰিছা তেতিয়াহ'লে তেওঁক কৰা,
যাৰ পৰা তোমাৰ জীৱনত কিবা অৱদান আছে। আমি প্ৰায়ে কওঁ এই দুটা বস্তু বুজি লওক, দেৱতা আৰু ঈশ্বৰ। দেৱতা কাক কয় আৰু ঈশ্বৰ কাক কয়? যিসকলৰ তিল মানুহ অৱদান আমাৰ জীৱনত আছে সেইসকল আমাৰ কাৰণে দেৱ। যেনে মোৰ মাতৃৰ মোৰ জীৱনত অৱদান আছে, মাতৃদেৱ ভৱ, মাতৃদেৱ তুল্য। কাৰণ মাতৃৰ অৱদান আছে মোৰ জীৱনত, মোক তুলি তালি ডাঙৰ দীঘল কৰাত মোৰ মাৰ বহুখিনি অৱদান আছে। পিতৃদেৱ ভৱ, পিতৃৰ অৰিহণা আছে বহুত। দেশখনৰ আছে, সেইকাৰণে দেশক জননীৰ লগত তুলনা কৰে। গছ বন গ্ৰহ নক্ষত্ৰ যত যিমান বিভিন্ন বস্তু আপোনালোকৰ জীৱনত অৰিহণা থাকিব পাৰে, সেইবিলাক বস্তু দেৱ হ'ব পাৰে। কিন্তু আৰাধ্য কোনজন, ইষ্ট কোনজন হ'ব, কাৰ ওচৰত আমি শৰণ লওঁ? পিপলায়নে কৈছে নিমি নৱসিদ্ধ সংবাদত, সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহিকেব, স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ, এহিটো পৰম তত্ত্ব জানিবা ৰাজন। কোনজন পৰমাত্মা? যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু আৰু তান্তবিনে নাহিকেব, যি যাতকৈ আৰু আন কোনো নাই, যিজনে আমাৰ মনৰ চাৰিওটা অৱস্থাত সাক্ষী ৰূপে থাকে। জাগ্ৰত অৱস্থা, কালি আমি আলোচনা কৰিছিলোঁ, স্বপ্ন অৱস্থা, ৰাতি শুই থাকোঁতে যি সপোন দেখোঁ, গভীৰ নিদ্ৰা যেতিয়া একো সপোন দেখা নাপাওঁ, আৰু এটা হৈছে সমাধি। চাৰিওটা অৱস্থাত যিজন সাক্ষী ৰূপে থাকে, যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে। এজন মানুহৰ যেতিয়া মৃত্যু হয়, আমি যেতিয়া খবৰ পাওঁ যে আজি অমুক বাপজনাৰ মৃত্যু হ'ল, তেওঁৰ ঘৰলৈ যেতিয়া আমি যাওঁ তেতিয়া দেখা পাওঁ যে যদিও কৈছে বাপজন গ'ল বুলি, কিন্তু যোৱা নাই, বাপজনক চোতালত শুৱাই থৈছে ওপৰত বগা কাপোৰ দি, একে হাত ভৰি নাক মুখ চুলি চব একে আছে। তথাপিও মানুহে চাই চাই কৈ আছে কালি সন্ধিয়া লগ পাইছিলোঁ, কথা পাতিছিলোঁ, আজি ৰাতিপুৱাই গ'লগৈ বেচেৰাটো, কিন্তু যোৱা নাই, আছে তাতে। যদিও আছে সেইবিলাক ইন্দ্ৰিয়ৰ কাম নাই। যেনেকৈ লাইট নাথাকিলে ফেনখনৰ কাম নাইকিয়া হয়, অলপ আগতে কাৰেণ্ট গুচি গ'ল, আপোনাৰ এইটোৱে কাম নিদিয়া হ'ল। ঠিক তেনেকৈ ইন্দ্ৰিয়বিলাক যদি সচেতন কৰা শক্তিটো নাথাকে তেতিয়া সেইবিলাকৰ কাম নাই। আৰু এই যিটো শক্তিয়ে সচেতন কৰে সেইজনক পৰমাত্মা বুলি কৈছে। প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তেবে কহে মাধৱক। ভগৱান কৃষ্ণকে তেতিয়া পৰমাত্মা বুলি কয় কেতিয়া? যেতিয়া ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছে। আত্মাৰূপে, পৰমাত্মাৰূপে আত্মাৰ লগত আছে। এক বৃক্ষে দুই পক্ষী, ৰূপে দুইকো সম দেখি, দুইৰো দুই সখা নিৰন্তৰ। এই সংসাৰ বৃক্ষত ইয়াত দুটা আছে চৰাই, এটা আত্মা এটা পৰমাত্মা। এক বৃক্ষে ফল খায় তভু নিতে শুকাই যায়, যিটো নেখায় সিটো গুণে বৰ। দুটা বৃক্ষ আছে, এটাই কৰ্মফল ভোগ কৰে আত্মা, আৰু এটাই নকৰে পৰমাত্মা সাক্ষী ৰূপে আছে। গতিকে ইন্দ্ৰিয়বিলাক সচেতন কৰি যিজনে ৰাখে সেইজন হৈছে ভগৱান। ইয়াত এতিয়া ভগৱান কৃষ্ণই ক'লে যে দেৱতাসকলক তুমি পূজা কৰিছা, ইন্দ্ৰই তোমাক কি দিছে? বোলে বৰষুণ দিছে। বৰষুণটো যদি আমি ইন্দ্ৰক পূজা নকৰোঁ তেতিয়াহ'লে আমি বৰষুণ নাপাওঁ। তেতিয়া ক'লে, যুক্তি দিলে যে এই গছ বন যিমান পৰ্বত পাহাৰ আছে সেইবিলাকে ইন্দ্ৰক শিল য'ত যোনে যোনে বৰষুণ পাইছে সিহঁতে পূজা পাতল কৰে নেকি ইন্দ্ৰক? তোমালোকে যদি কৰিব বিচাৰিছা গোবৰ্ধন ব'লা, গোবৰ্ধনত কৰোঁ। আমাৰ গৰু গাই চব তাতে চৰে, তেওঁলোকৰ আশ্ৰয়তে ডাঙৰ হৈছে, তে তালৈ যাওঁ। আৰু এই কথাটো শুনাৰ পাছত ইন্দ্ৰৰ পূজা যেতিয়া ভংগ কৰিলে ইন্দ্ৰৰ কোপ উঠিল, খং উঠি লগাতাৰ বৰষুণ দিলে আৰু গোটেই গোপপুৰ বুঢ়াই দিয়াৰ অৱস্থা হ'ল। তেতিয়া ভগৱানে কি কৰিলে? ভগৱানে 7 দিন 7 ৰাতি প্ৰভু ভগৱন্তই গোবৰ্ধন ধাৰণ কৰি কেৰাঙুলিয়ে ধাৰণ কৰি ৰাখিলে। 7 দিন 7 ৰাতি। সেইকাৰণে ইয়াত কৈছে সেইজন কৃষ্ণ যিজনে মখ ভংগ খংগে ইন্দ্ৰে বৰিশিলা ৰাখিলন্ত তাতো হৰি। যিমান গোপ গোপী আছিল সকলোকে 7 দিন 7 ৰাতি গোবৰ্ধন ধাৰণ কৰি পেলাই ৰক্ষা কৰি আছিল। তাৰপাছত বনজুইত সবে পুৰি মৰি যাওঁ আনিলা তাতো উদ্ধাৰি। ৰাতি তেনেকৈ শুই থাকোঁতে যেতিয়া চাৰিওফালৰ পৰা বন জুই লাগিল, চব মৰি যাবলগীয়া হ'ল,
তেনেকুৱা অৱস্থাটো তেওঁ সেই বনজুই পান কৰি গোপগোপীসকলক বচাইছিল। সেইজন কৃষ্ণৰ কথা ইয়াত কৈছে। অঘ বক কেশী কালিক ধেনুক অৰিষ্ট দুষ্ট দণ্ডুৰ চক্ৰবাত বৎস পুতনা ৰাক্ষসী ব্যোম নামে মহাসুৰ ইষব দুৰন্ত মৃত্যু ভয় হন্তে উধাৰিলা বাৰে বাৰ হেন প্ৰাণকৃষ্ণ বিয়োগে যিদুখ শুনিও এবে আমাৰ। যিমানবিলাক অসুৰৰূপী আহিছিল, যিমানবিলাক অপকৰ্ম কৰিবৰ কাৰণে আহিছিল, নাশ কৰিবৰ কাৰণে, অনিষ্ট কৰিবৰ কাৰণে আহিছিল, এই সকলোবিলাকক কৃষ্ণই দমন কৰিছিল। আমাৰ মনলৈও যিমানবিলাক বেয়া বেয়া চিন্তা, যিমানবিলাক কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ এই দানৱবিলাক ৰিপুবিলাক আমাৰ মনলৈ আহি পেলাই আমাক অত্যাচাৰ কৰিব বিচাৰে, কিন্তু যদি আমি কৃষ্ণৰূপী নামটো লওঁ, এই কৃষ্ণৰ গদাৰ কোবত চব নাইকিয়া হ'ব। সেইকাৰণে থপনা যেতিয়া গুৰু আসন যেতিয়া পাতে, তাত সিংহই হাতী এটাক আক্ৰমণ কৰাৰ নিচিনা দেখুৱায় সিংহাসন, আৰু সকলোৰে তলত এটা কাছ থাকে, সংযমৰ প্ৰতীক কাছটো। যেনেকৈ অকণমান কিবা এটা পালেই মুখ হাত চলঙৰ ভিতৰত সুমুৱাই লয়, ভকতসকলো তেনেকুৱা হ'ব লাগে। যিমানবিলাক বস্তু আছে, যিবিলাকে তেওঁলোকৰ ভক্তি মাৰ্গত বাধা আহে, তেতিয়া লাহেকৈ নিজক সংযম কৰিব লাগে, শিকিব লাগে। আৰু হাতীক দেখুৱাইছে অজ্ঞানৰ প্ৰতীক। আমিবিলাকে সকলো নাজানো এই অজ্ঞানতাৰ প্ৰতীক, পাপৰ প্ৰতীক। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সিংহক নাম হিচাপে, নাম সিংহ বুলি কোৱা হয় গতিকে, আৰু সেই নামে এইবিলাক খনেকতে নষ্ট কৰিব পাৰে। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে দিছে, যিমানবিলাক অসুৰৰূপী তেতিয়া আহিছিল অনিষ্ট সাধন কৰিবলৈ, সেইবিলাকক প্ৰভু ভগৱন্তই নাশ কৰি উদ্ধাৰ কৰিছিল। সিটো প্ৰাণ কৃষ্ণ গোকুলে থাকিয়া কৰিলা শিশৱ লীলা পুতনা সুশীলা শকত ভাঙিলা অৰ্জুনকো ভঞ্জিলা কটাক্ষে নিৰেখি আনন্দে হাসিয়া কৰি প্ৰিয় সম্ভাষণ শিশৱ সুমৰি চিতদ্ৰৱ হৈ নপৰৈ কৰ্মত মন। সেই প্ৰাণবন্ধু কৃষ্ণই কি কৰিছিলে? গোকুলত থাকি পুতনা বধ কৰিছিল। জন্ম হোৱাৰ পাছতেই কংসই পুতনাক পঠিয়াই দিছিল, আৰু পুতনাই কালকুট বিষ স্তনত লগাই আনিছিল কৃষ্ণক স্তন পান কৰাবলৈ। অহো বকিয়ম স্তন কালকুটম জিজ্ঞাম স্বয় পয়াদ আপিয়া সাধৱী লেভে গতিম ধাত্ৰী উচিতম ততো অন্যম কমোৱা দয়ালুম শৰণম ব্ৰজেমা। পুতনা ৰাক্ষসী যাক মাৰিবাক বুলি কালকুট বিষস্তন মুখে দিলা তুলি তভু মুখ্য দিলা হবে। কি কইব কথাক হেন কৃষ্ণ নিধিবিনে ভজিবা কাহাক। যিজন কৃষ্ণই পুতনাৰ দৰে ৰাক্ষসী, যিগৰাকীয়ে তেওঁৰ প্ৰাণ বধ কৰিবৰ কাৰণে স্তনত কালকুট বিষ লগাই পান কৰাইছিল, সেইগৰাকী পুতনাকো মাতৃৰ গতি প্ৰদান কৰিলে। সেইজন কৃষ্ণ কৃপালুৰ বাহিৰে কাৰ ওচৰত শৰণ ল'বা, কাৰ কথা ভাবিবা? এই কথাখিনিকে ইয়াত আমি প্ৰথমেই কৈছিলোঁ, দ্বাদশ অধ্যায়ৰ দশম লক্ষণৰ মূল লক্ষণটো দ্বাদশ স্কন্ধত আছে, আশ্ৰয়। আমি শৰণ ক'ত ল'ম? এই শৰণৰ কথাখিনি প্ৰতিপন্ন কৰিবৰ কাৰণেই ইয়াত কৃষ্ণৰ চৰিত্ৰখিনি সুন্দৰভাৱে আনি আছে, গোপী উদ্ধৱ সংবাদ আনি আছে, এই কথাখিনি আনি আছে। নন্দই সেইখিনি সুঁৱৰি আছে যে কৃষ্ণ তাত থাকোঁতে লীলা কৰোঁতে কেনেকৈ কি কৰিছিল। পুতনা বধ কৰিলে, শকত ভাঙিলে, কেনেকৈ অৰ্জুন ভঞ্জন কৰিছিল, কুবেৰৰ দুটা ল'ৰাক কেনেকৈ উদ্ধাৰ কৰিছিল। এই সকলোখিনি শিশৱ সুমৰি চিতদ্ৰৱ হৈ নপৰে কৰ্মত মন। প্ৰভু ভগৱন্তৰ কথাই এনিটাইম ভাবি থাকিবলৈ মন কৰিছে। ই নদী যমুনা গিৰি গোবৰ্ধন বৃন্দাবন ক্ৰীড়াস্থান অদ্যপি কৃষ্ণৰ খোজ পৰি আছৈ দেখো গয়া বিদ্যমান ধ্বজ বজ্ৰ জব পংকজ অংকুশ চিহ্ন আছে পৰি পৰি প্ৰাণ যায় ফুটি কৃষ্ণময় দেখি তথাতে ফুৰু বাগৰি। এই যমুনা, গোবৰ্ধন পৰ্বত, বৃন্দাবনৰ ক্ৰীড়াস্থান, এতিয়াও তাত ভগৱান কৃষ্ণৰ খোজবিলাক পৰি আছে, য'ত ধ্বজ বজ্ৰ জব পংকজ আৰু অংকুশ প্ৰভু ভগৱন্তৰ এই পঞ্চ চিহ্ন ভৰিৰ তলুৱাত থাকে। য'ত ভৰি পৰিছে চৰণ, তাত এই পঞ্চ চিহ্ন এতিয়াও স্পষ্ট হৈ আছে বুলি নন্দই উদ্ধৱক কৈছে। এতিয়াও যদি যাওঁ প্ৰভু ভগৱন্তৰ সেই খোজবিলাক দেখাৰ লগে লগে আমাৰ প্ৰাণ যায় ফুটি কৃষ্ণময় দেখি তথাতে ফুৰু বাগৰি। ৰামকৃষ্ণ দুই দেৱতো উত্তম উদ্ধৱে মনে মানিলা। ৰামকৃষ্ণ দুই দেৱতো উত্তম উদ্ধৱে মন মানিলোঁ ভাৰ সংহৰিতে ভৈলা অৱতাৰ গড় বাক্যে জানিলোঁ প্ৰত্যক্ষ প্ৰমাণ দেখিও আশ্চৰ্য কৰ্ম কৃষ্ণ দেৱতাৰ পখি মথুৰাত চৰণতে মুণ্ড চিন্দিলা দুষ্ট দুবাৰ। কি কৈছে ইয়াত? ৰামকৃষ্ণ দুইজন ভগৱান বুলি গম পালোঁ। বলৰাম হৈছে অনন্তৰ অৱতাৰ, যিজন অনন্তনাগ
সেইজনে বলৰাম হিচাপে আহিছে, ৰামায়ণত সেইজন লক্ষণ হিচাপে যিজন লক্ষ্মণ বুলি আমি যাক কওঁ যিটো আছিলে, ইয়াত আহিছে বলৰাম হৈ। আৰু প্ৰভু ভগৱন্ত তেওঁ পূৰ্ণ ব্ৰহ্ম ভগৱান কৃষ্ণ অৱতাৰ লৈছে ইয়াত। কিয় আহিছে বুলি গম পাইছে? ভাৰ সংহৰিতে ভৈলা অৱতাৰ গৰ্গৰ বাক্যে জানিলোঁ। গৰ্গ বসুদেৱৰ তেওঁলোকৰ কুলৰ ঋষি, আৰু জন্ম যেতিয়া কৃষ্ণৰ হৈছিল বসুদেৱে পঠাই দিছিল গৰ্গ ঋষিক, তেওঁ মনে মনে গৈ ৰামকৃষ্ণৰ নামাকৰণ কৰিছিল। এই গৰ্গ ঋষিৰ মুখেদি গম পাইছিল যে এই ৰামকৃষ্ণ সামান্য বালক নহয়, দুইজন ভগৱানৰ অৱতাৰ, ভগৱানৰ অৱতাৰ। গতিকে ইয়াত সেইটোকে কৈছে। কেতিয়া অৱতাৰ লয় প্ৰভু ভগৱন্তই? গীতাত অৰ্জুনক ক্লিয়াৰ কৰিছে। গীতা কৈ থাকোঁতে 4ৰ্থ অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক ক'লে, হে অৰ্জুন, মই তোৰ আগত যি জ্ঞানৰ কথা কৈ আছোঁ, যি যোগৰ কথা কৈ আছোঁ, ইমম বিবস্বতে যোগম প্ৰোক্তমান হম অব্যয়ম বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছাকয় ব্ৰবীত এবং পৰম্পৰা প্ৰাপ্তম ইমম ৰাজৰ্ষয়ো বিদু স কালে নেহ মহতা যোগ নষ্ট পৰম তপ। 4ৰ্থ অধ্যায় 1ম আৰু 2য় শ্লোক। হে অৰ্জুন, তোৰ ওচৰত মই যি জ্ঞানৰ কথা কৈছোঁ, এই জ্ঞান মই বহু আগত সূৰ্যক কৈছিলোঁ, বিবস্বান অদিতিৰ পুত্ৰ সূৰ্যক কৈছিলোঁ। বিবস্বান মনুৱে প্ৰাহু, আৰু তাৰ কি কৰিলে? এই সূৰ্যই মনুক ক'লে, মনুৱে ইক্ষাকুক ক'লে, আৰু এনেকৈ ক্ৰমাগতভাৱে পৰম্পৰাগতভাৱে ইটোৰ পিছত সিটো কৰি বাগৰি আহি আছিল। কিন্তু কালৰ সোঁতত এই জ্ঞানবিলাক নষ্ট হ'ল। এতিয়া অৰ্জুনৰ মনত এটা সন্দেহ আহিছে, আমি দুটা একে বয়সৰ, ই সূৰ্য ভগৱানক কেনেকৈ লগ পালে? অৰ্জুন আৰু কৃষ্ণ সখা, তাৰমানে বয়সত সমান। সেইকাৰণে অৰ্জুনৰ মনত সন্দেহ আহিছে, আমি দুটা সমান, আকৌ মোক কৈছে প্ৰভুৱে যে মই সূৰ্যক এয়া জ্ঞান দিছিলোঁ। তেতিয়া অৰ্জুনে এই সংশয়টোৰ কাৰণে প্ৰশ্ন কৰিছিল, অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত কথম এতদ বিজানিয়ম ত্বম আদৌ প্ৰোক্তবানিতি। 4ৰ্থ অধ্যায় 4 নম্বৰ শ্লোক গীতা। হে সখা, তোমাৰ মোৰে জন্মটো একেবাৰে এতিয়াৰ, অপৰম ভৱতু জন্ম অলপ দিনৰ আগতে, পৰজন্ম বিবস্বত সূৰ্যৰটো বহুত আগৰ। তে মই কেনেকৈ মানি ল'ম যে তুমি সূৰ্যক জ্ঞান দিছিলা বুলি? তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক তেওঁৰ অৱতাৰৰ বিষয়ে কয়। কি কয়? বহু নিমে ব্যতীতানি জন্মানি তবচা অৰ্জুন তানি অহম বেদ সৰ্বাণী না ত্বম বেদ পৰম তপ। 4ৰ্থ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰে মোৰে আগতেও বহুবাৰ জন্ম হৈছে, তোৰ সেইবিলাক মনত নাই, কিন্তু মোৰ সকলো মনত আছে। মই কেতিয়া অৱতাৰ লওঁ? যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম ধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। এই দুটা শ্লোক 4ৰ্থ অধ্যায় 7 আৰু 8 নম্বৰ ইমানেই পপুলাৰ, প্ৰায়বিলাক ৰিজনেল আঞ্চলিক ভাষালৈ অনুবাদ হৈছে। আমাৰ হিন্দীত অনুবাদ কৰিছে, জব জব হোতে হে ধৰ্ম কি হানি বঢ়ে অসুৰ অধম অভিমানী তব তব ধৰে প্ৰভু বিবিধ শৰীৰা হৰহি সদা সজ্জন ভৱ পীৰা। অসমীয়ালৈ অনুবাদ কৰিছে, চৰাচৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ সাধু সমস্তৰ ধৰ্ম ৰক্ষা হৈব নাখিব দুষ্ট দুৰ্জন। মহন্তসকলে ইটো জন্ম কৰ্ম শুনিবে গাইবে মুখে তিনিও তাপক এতেকে নিস্তৰি পাইবে মুখ্য মহাসুখে। 3টা তাপৰ কথা পাতিছিলোঁ, আদি দৈবিক আদি ভৌতিক আধ্যাত্মিক। তিনিও তাপক এতেকে নিস্তৰি পাইবে মুখ্য মুক্তি পাব। কিয়? যে কৃষ্ণৰ লীলা, সেইকাৰণে তেওঁ অৱতাৰ লয়। এতিয়া ইয়াত কৈছে, ভাৰ সংহৰিতে ভৈলা অৱতাৰ গৰ্গৰ বাক্যে জানিলোঁ। মোক গৰ্গই কৈছিলে, ঋষিমুনিয়ে তেতিয়াই কৈছিল। প্ৰত্যক্ষ প্ৰমাণ দেখিও আশ্চৰ্য কৰ্ম কৃষ্ণ দেৱতাৰ পখি মথুৰাত চৰণতে মুণ্ড চিন্দিলা দুষ্ট ধোবাৰ। যেতিয়া তেওঁলোক অক্ৰূৰৰ লগত যায় মথুৰালৈ, অক্ৰূৰলৈতো কৈছিল যে, যদিও কৃষ্ণক সকলোখিনি কৈছে, নন্দ আৰু যশোদাক কৈছে যে তাত মল্লযুদ্ধ হ'ব, সেইটোৰ কাৰণে দৰ্শন কৰিবৰ কাৰণেহে কৃষ্ণক মাতিছে। কৃষ্ণৰ লগত গোপসকলো গুচি গ'ল, আৰু তেওঁলোক যোন যেনেকৈ আছিল তেনেকৈয়ে গুচি গ'ল। এতিয়া গৈ যেতিয়া মথুৰা পালেগৈ সন্ধিয়া সময়ত, কৃষ্ণই ক'লে যে খুৰা তুমি যোৱা, আমি আজি কংসৰ তালৈ নাযাওঁ, আমি ইয়াতে থাকিম। সেইবুলি ওচৰতে থকা এখন বনৰ ওচৰত তেওঁলোকে ৰাতিটো কটালে।
এতিয়া দেখিছে গোপসকল যেনেকৈ গৰু গাই চৰাই আছিল তেনেকৈ চব গুচি আহিছে, কোনো কাপোৰৰ চিজিল শৃংখলা নাই। ইফালে নেক্সট ডে মেলা, মল্লযুদ্ধ হ'ব, গোটেই ৰাজঘৰৰ মানুহ থাকিব। সেইকাৰণে ভগৱানে ভাবিলে যে ইহঁতকো অলপমান বস্ত্ৰ পিন্ধাই দিয়া ভাল হ'ব। তেনেকুৱাতে এটা ধুবিয়ে বস্ত্ৰ ধুই ধুনীয়াকৈ টোপোলা এটা কৰি আনি আছে। তাক সুধিলে যে ক'লে নিয় এয়া কাপোৰ? বোলে ইয়াৰ ৰজা ঘৰৰ। এই আমাক অলপ দে। তেতিয়া ধুবিটোৱে মানা কৰিলে, আৰু মানা কৰি যেতিয়া কটাক্ষ শব্দ ব্যৱহাৰ কৰিলে, এটা চৰ মাৰি সেই ধুবিৰ ডিঙিয়ে ছিঙি পেলালে। এতিয়া আপোনালোকে জানিব বিচাৰে যে কি হ'ল, প্ৰথম প্ৰৱেশ কৰিয়ে ধুবিটোক মাৰিলে। এতিয়া আমাক বহুতে কয় যে এই ধুবিজন কোন আছিল? যিজনে ৰামায়ণৰ দিনত যাৰ কাৰণে সীতাক বনবাস দিবলগীয়া হৈছিল, যিটো ধুবিয়ে কৈছিল যে মই ৰামচন্দ্ৰ নহয়, তোৰ দৰে পত্নী এগৰাকী বেলেগৰ লগত থাকি অহাৰ পিছত গ্ৰহণ কৰিম। ধুবিটোৰ ঘৈণীয়েক এৰাতি নাইকিয়া হ'ল, ক'ত গ'ল ঠিক নাই। পিছদিনা আহিছে যেতিয়া, তেতিয়া ক'লে যে মই সেই ৰামচন্দ্ৰ নহয় যে লংকাত ইমান দিন থকাৰ পাছত আকৌ গ্ৰহণ কৰিবলৈ। তই য'ত যেনেকৈ ৰাতি আছ মই গম নাপাওঁ ক'ত কেনেকৈ আছ, গতিকে তোক মই ত্যাগ কৰিলোঁ। এই কথাটো ৰামচন্দ্ৰই মনে মনে ৰাজ্যত ভ্ৰমণ কৰি সকলোৰে খবৰ লৈ থাকোঁতে কৰ্ণত পৰিল, আৰু এইকাৰণে ভাবিলে প্ৰজাৰ মোৰ প্ৰতি দৃষ্টিকোণটো ভাল নহয়, সেইকাৰণে সীতাক বনবাস দিলে। এতিয়া ভকতসকলে কয় যে সেইজন ধুবিয়ে, এইজন ধুবি দ্বাপৰত আহিছে, গতিকে প্ৰথমে গৈ তেওঁৰ মুণ্ড চিন্দিলে। এতিয়া ইয়াত সেই কথাটোকে কৈছে, পখী মথুৰাত চৰণতে মুণ্ড চিন্দিলা দুষ্ট ধোবাৰ, তিনি তালমান ঘোৰ ধনুখান বজ্ৰময় যমদণ্ড, লীলায়ে টানিয়া মাজতে ভাঙিলা হস্তি যেন অক্ষুখণ্ড। কংসৰ এখন ধেনু আছিল। কংসক আগতেই সাৱধান বাণী শুনাইছিল, যিদিনাই যোনেই তোৰ এই ধনুখন ভংগ কৰিব তাৰ হাতত তোৰ প্ৰাণ যাব। সেই ধনুখন যেতিয়াই যোনে ভাঙিব তাৰ হাতত তোৰ প্ৰাণ যাব। আৰু ভগৱান কৃষ্ণটোতে অন্তৰ্যামী, সকলো জানে, গতিকে খেলা ধূলা কৰি কৰি য'ত সেই ধনুভাগ আছে, ধনুৰ য'ত সুন্দৰভাৱে ৰাখিছে তাত পালেগৈ, আৰু প্ৰহৰীসকলক ইফালে সিফালে কৰি ফুচুলাই মেলি গৈ ধেনুখন উঠাই চাই তাত যেতিয়া ৰছীডাল লগাবলৈ চালে ধেনু ভাগি গ'ল। তাৰপাছত প্ৰহৰীবিলাকে মাৰিবলৈ অহাত সেই ধনুৰ দুটা খণ্ড লৈয়ে ৰাম আৰু কৃষ্ণই সকলোকে মাৰি পিটি শেষ কৰিলে। কংস ইফালে ধনু ভগাৰ শব্দ শুনিয়ে গম পালে যে মোৰ কাল ইতিমধ্যে মথুৰাত আহি গ'ল। ইয়াত সেইকাৰণে কৈছে লীলায়ে টানিয়া মাজতে ভাঙিলা হস্তি যেন ইক্ষুখণ্ড। যেনেকৈ হাতীয়ে কুঁহিয়াৰ ভাঙি দিয়ে, ঠিক তেনেকুৱাকৈ ধেনুত মাজতে ভাঙি পেলালে। অযুত হস্তিৰ বল ময়মত্ত মাতংগ কংস নৃপক, পৰম লীলায়ে বধিলা জিমতে মাৰিলা সিংহে মৃগক। 7 বৰিষৰ শিশু কৃষ্ণ বাপে ধৰিলা তুলি মন্দৰ, যেন বেংগ চাটা চোৱালে ধৰন্ত নলাগে কিছু ভাগৰ। ইয়াত কৈছে অযুত হস্তিৰ বল আছিল কংসৰ গাত। কংসলে চবেই ভয় কৰে, অজস্ৰ বল আছিল, অযুত হাতীৰ বল। সেই কংসকো পৰম লীলায়ে বধিলা জিমতে মাৰিলা সিংহে মৃগক। যেনেকৈ সিংহই মৃগ এটা হৰিণ এটা বধ কৰে, তেনেকৈ আলাসতে বধ কৰিলে। কাক? কংসক। অযুত হাতীৰ বল যাৰ আছিল। 7 বৰিষৰ শিশু কৃষ্ণ বাপ ধৰিলা তুলি মন্দৰ। কৃষ্ণৰ লীলা দেখুৱাইছে ইয়াত। 7 বছৰ মাত্ৰ কৃষ্ণই নিজৰ ঐশ্বৰিক শক্তি কৃষ্ণৰ অৱতাৰত সম্পূৰ্ণ দেখুৱাইছে। 7 বছৰ বয়সত গোবৰ্ধন পৰ্বত দাঙি পেলাই 7 দিন 7 ৰাতি ধৰি ৰাখিছে। 7 দিন 7 ৰাতি। সেইকাৰণে ক'লে 7 বৰিষৰ শিশু কৃষ্ণ বাপ ধৰিলন্ত তুলি মন্দৰ, যেন বেংগ চাটা চোৱালে ধৰন্ত নলাগে কিছু ভাগৰ। প্ৰাণ মাধৱৰ কতেক মহিমা কহিবু বন্ধু উদ্ধৱ, দেৱ অসুৰক হেলে জিনি আছে যতেক দুষ্ট দানৱ। কিমান কম আৰু তেওঁৰ লীলাৰ কথা। দশমৰ আদি ভাগত কৃষ্ণৰ বিভিন্ন লীলা আপোনালোকে পাব। এয়াতো এতিয়া আমি পাৰ হৈ গ'লোঁ। প্ৰথম অৱস্থাত গোটেইখিনি শিশু কৃষ্ণৰ লীলাখিনি সুন্দৰভাৱে বৰ্ণনা কৰিছে। আদি ভাগটোত কৃষ্ণৰ শিশু লীলা আপোনালোকে অৱতাৰৰ পৰা বুলি বিভিন্ন লীলা পাব। ইয়াত বিভিন্ন তাৰ তাত্ত্বিক কথাও আছে। আমি জাষ্ট কথাখিনি আগতে বুজি লৈছোঁ যে কি আছেনো ইয়াত। বলিষ্ঠ অৰিষ্ট অঘ বক কেশী ধেনুক বৎস প্ৰলম্ব, এহি গকুলত লীলায়ে ঘাটিল নভৈল কিছু বিলম্ব। হেন প্ৰাণ কৃষ্ণে ভৈলহু বঞ্চিত তেজি গৈল নাৰায়ণ, এতেক বোলন্তে প্ৰেম উপজিল মজিল কৃষ্ণতে মন। যিমানবিলাক অঘ বক কেশী ইত্যাদি গকুলতে লীলা কৰি পেলাই আৰামতে সকলোবিলাক বধ কৰিলে। আৰু ইণ্টাৰেষ্টিং কথা, গকুল বৃন্দাবনত থকালৈকে ভগৱান কৃষ্ণই কোনো অস্ত্ৰ ধাৰণ কৰা নাছিল। তাত কোনো অস্ত্ৰ লৈ মৰা নাই, কেৱল হাতেৰে চব বধ কৰিছে।
ইয়াত লীলা কৰি পেলাই সকলো বধ কৰা বুলি কৈছে। হেন প্ৰাণ কৃষ্ণে ভৈলোহু বঞ্চিত, সেইজন কৃষ্ণৰ পৰা আমি এতিয়া বঞ্চিত হ'বলগীয়া হৈছে। তেওঁ মথুৰালৈ গৈ নহা হ'ল, সেই বুলি চিন্তা কৰাৰ লগে লগে এতেক বোলন্তে প্ৰেম উপজিল, মজিল কৃষ্ণতে মন। কৃষ্ণ গুণগণ স্মৰণতে স্মৰণতে দেখে মাত্ৰ কৃষ্ণময়, তনু পুলকিত কণ্ঠকো নিৰোধী নেত্ৰৰ নিৰ্ঝুৰয়। আৰু কৃষ্ণৰ কথা নন্দই উদ্ধৱক কৈ থাকোঁতে কৃষ্ণৰ কথা কওঁতে কওঁতে শোকে খুন্দা মাৰি ধৰিছে আৰু হুক হুকাই ক্ৰন্দন কৰিবলৈ ধৰিছে। ইয়ালৈকে গৈছে। ইয়াৰ পিছত অকণমান উপদেশ আছে, বেছি দেৰি কৰিলেও দিগদাৰ। আমাৰ তাত মাজতে 90 বছৰীয়া বুঢ়ী মানুহ এজনী কোৰ্টত গৈছে ডিভোৰ্চ বিচাৰি। জাজে সুধিছে যে আইতা বয়স কিমান? বুঢ়ীগৰাকীয়ে ক'লে যে বোপাই মোৰ বয়স 90 মান হ'ল। যে কৈছে 90 বছৰ বয়সত আপোনাক ডিভোৰ্চ কিয় লাগে, বিবাহ বিচ্ছেদ কিয় কৰিব বিচাৰিছে? কৈছে বোপাই তই নুবুজিবি, মই বহুত কষ্টত আছোঁ। তাই বোলে মানুহজন ক'ত? কোৰ্টৰ বেলেগ এটা ছাইডত দেখুৱাই দিছে। কৈছে সেইফালে বহি আছে, চকী এখনত লাখুটি এডাল লৈ বুঢ়া এজন বহি আছে, হাত কপি আছে। তে জাজে সুধিলে দেউতা আপোনাৰ বয়স কিমান হৈছে? বোলে বোপাই মোৰ 95 মান হ'ল। যে 95 বছৰত আপোনাক ডিভোৰ্চ লাগে? বুঢ়াটোৱে কৈছে ধেত মোক নালাগেহে মোৰ। জাজে ক'লে আইতাও আপোনাৰ মানুহজনকচোন নালাগে, আপোনাকহে লাগে বুলি কৈছে। কাৰণটো কি? বোলে তেওঁক কিয় লাগিব? কষ্টটো কাৰ? কষ্ট কোনে পাইছে? বোলে কি হৈছে কথাটো বুজাই কওক। বুঢ়ীয়ে কৈছে বোলে শুন, এই মানুহটোৱে মোক যেতিয়াই গালি খপনি পাৰে মই চব শ্ৰৱণ কৰোঁ। বোলে এইটোতো ডিভোৰ্চ হ'ব নোৱাৰে। গিৰিয়েকে কিবা এটা ক'লে ঘৈণীয়েকে শুনিলে, এইটোতো সাধাৰণ কথা, এইটো কাৰণে ডিভোৰ্চ আপুনি নাপায় নহয়। বোলে তই আচল কথাটো শুনাই নাই। বোলে কি? মানুহটোৱে কাণেৰে কম শুনে অলপ। বোলে এইটোও ডাঙৰ কথা নহয়, সেইটো কাৰণেও আপুনি ডিভোৰ্চ নাপায়। আজিকালি মেচিন পায়, হিয়াৰিং এড পায়, মেচিন এটা কাণত লগাই দিলে আপোনাৰ চব কথা শুনিব পাৰিব। বুঢ়ীজনীয়ে কৈছে পাই তই বুজাই নাইকিয়া, মই মেচিনো আনি দিছোঁ। কৈছে তেতিয়া সমস্যা কি? কৈছে সমস্যা এইটোৱে, যেতিয়াই মই মানুহটোক গালি পাৰোঁ মানুহটোৱে মেচিনটো খুলি থয়, এইটো মোৰ সমস্যা। যেতিয়া মই গালি পাৰোঁ, এতিয়া দেৰি যদি বেছি হয়, পলম যদি দীঘলীয়া বেছি হয়, আপোনালোকেও যদি চবে কাণৰ মেচিন খুলি থৈ দিয়ে তেতিয়া ইয়াৰ পৰা কৈ থকাৰ লাভ আৰু সেইকাৰণে সময় যিটো নিৰ্ধাৰণ কৰি দিছে আমি সময়তে সামৰিম। ইয়াত কৈছে পৰম বিহবল হুয়া গোপৰাজ থাকিলন্ত মৌন হুই, শুনা সভাসদ ভাগৱত পদ সম্যকে পাপৰ জুই, নাহিকে ভাগৰ স্মৰণতে শুনন্তে অমৃতো সমান নুই, স্মৰা দিনে ৰাতি পুণ্যৰ উদয় পাপৰ প্ৰলয় হুই। গুৰুজনাই কি কৈছে? শুনা সভাসদ ভাগৱত পদ সম্যকে পাপৰ জুই। পাপৰ কাৰণে জুই সদৃশ। যেনেকৈ জুইত কেঁচা শুকান যিয়ে দি দিয়ে চব এফালৰ পৰা দংশন কৰি লৈ যায়, তেনেকৈ ভাগৱত ভাগ জুই সদৃশ। পাপ ইয়াত অহাৰ লগে লগে সকলো নষ্ট হৈ যাব, সকলো ধ্বংস কৰি পেলাব, ভস্ম কৰি পেলাব। সেইকাৰণে আৰু কেনেকুৱা ইমান সুন্দৰ বস্তুটো কৈছে ইয়াত, নাহিকে ভাগৰ কিহত? স্মৰণতে শুনন্তে। স্মৰণ কৰিবলৈও ভাগৰ নালাগে, আপুনি শুই শুই স্মৰণ কৰিব পাৰে। ইয়াত সুন্দৰভাৱে বহি আছে, একো কষ্ট নাই, গতিকে শুনিবলৈও একো কথা নাই। স্মৰণতে শুনন্তে নাহিকে ভাগৰ অমৃতো সমান নৈ। অমৃতো ইয়াৰ তুলনা হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে আমি আপোনালোকক ক'লোঁ। শুকদেৱে দেৱতাসকলক পঠাই দিছিল, তহঁতে অমৃত লৈ আহিছ, এই সামান্য আইনাৰ দৰে বস্তু এটা হীৰাৰ লগত তুলনা কৰিবলৈ আহিছোঁ, গতিকে এইটো অসম্ভৱ, তহঁত যা। অমৃতৰ কলহ পুনৰ ঘূৰাই লৈ গ'ল। গতিকে অমৃতো ভাগৱতৰ সমান হ'ব নোৱাৰে, অমৃততকৈ অধিক ভাগৱত। হৰি ভকতি এৰি স্মৰা দিনে ৰাতি পুণ্যৰ উদয় পাপৰ প্ৰলয় হৈ। সেইকাৰণে স্মৰা দিনে ৰাতি, যিমান পাৰে স্মৰণ কৰক, যিমান পাৰে শুনক, যিমান পাৰে কীৰ্তন কৰক। প্ৰতিটো মুহূৰ্ত এনেৰে পাৰ নকৰিব, যিমান পাৰে সময়ৰ সৎ ব্যৱহাৰ কৰক আৰু ঈশ্বৰৰ নাম লওক। হৰিৰ ভকতি এৰি আন পথে কাহাৰো নাহি মুকুতি, পৰম বেদান্ত গীতা ভাগৱত শাস্ত্ৰৰ এহি যুগুতি। বৰ সুন্দৰ কথা এটা কৈছে। আমাৰ 4 পুৰুষাৰ্থৰ মূলটো হৈছে মোক্ষ। ধৰ্ম অৰ্থ কাম মোক্ষ। মোক্ষটো হৈছে 4 পুৰুষাৰ্থৰ মূল, তাৰমানে মুক্তি লাগে জীৱক। কিহৰ পৰা মুক্তি? প্ৰতিটো জীৱই জন্ম মৃত্যুৰ এটা বান্ধোনত বান্ধ খাই আছে। আমাৰ এইটো শৰীৰ পৰাৰ পাছত আমাৰ আকৌ বেলেগ এটা শৰীৰ ধাৰণ কৰিবলগীয়া হয়।
আকৌ সেইটো শৰীৰ পৰাৰ পাছত আকৌ এটা ধৰিবলগীয়া হয় যেতিয়ালৈকে সঞ্চিত কৰ্ম থাকিব তেতিয়ালৈকে জীৱই এই জন্ম মৃত্যু কেতিয়াবা কুকুৰ মেকুৰী কেতিয়াবা কিবা কেতিয়াবা দেৱতা ইত্যাদি ধৰি ভাল বেয়া মুঠৰ ওপৰত যোনি আপোনাৰ কৰ্মৰ ফল অনুযায়ী ভোগ কৰি থাকিব লাগিব এইটোৱে হৈছে বন্ধন ইয়াৰ পৰা মুক্তি কেতিয়া পাব যেতিয়া আপোনাৰ সঞ্চিত কৰ্মৰ টোপোলাটো নাশ হ'ব কেতিয়া নাশ হ'ব যেতিয়া কৃষ্ণত একান্ত শৰণ হ'ব গুৰুৰ কৃপাত প্ৰভু ভগৱন্তৰ দয়াত এই সমস্ত বান্ধন যেতিয়া কৰ্মবিলাক নাশ হ'ব তেতিয়া আমি পৰম গতি পাম আৰু এইটো এনেৰে কোৱা কথা নহয় পৰম বেদান্ত গীতা ভাগৱত শাস্ত্ৰৰে হি যুগুতি গীতা ভাগৱত কি মই কালি কৈছিলোঁ যিকোনো কথাৰ প্ৰমাণ লাগে এনেৰে ক'লে নহ'ব যিকোনো কথাৰ প্ৰমাণ দিব লাগিব প্ৰমাণ চাৰি ধৰণৰ প্ৰমাণ আছে এটা হৈছে প্ৰত্যক্ষ প্ৰমাণ মই নিজে শুনিছোঁ মই দেখিছোঁ জ্ঞানেন্দ্ৰিয় পাঁচটাৰ দ্বাৰা প্ৰত্যক্ষভাৱে কৰা কাণৰ দ্বাৰা শুনিছোঁ চকুৰে দেখিছোঁ মুখেৰে মই টেষ্ট কৰি চাইছোঁ মই নাকেৰে শুঙি চাইছোঁ এইটো গোন্ধেই হয় মই হাতেৰে স্পৰ্শ কৰি চাইছোঁ এইটো হয় পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যিখিনি আমি উপলব্ধি কৰোঁ এইটোক কৈছে প্ৰত্যক্ষ প্ৰমাণ গতিকে কিবা এটা বস্তু কোনোবাই নিজে দেখিছে কোনোবাই নিজে শুনিছে এইটো প্ৰত্যক্ষ প্ৰমাণ বুলি কোৱা হয় দ্বিতীয়টো হৈছে অনুমান প্ৰমাণ অনুমান কৰি লোৱা হয় যেনে দূৰত আপুনি ধোঁৱা দেখিছে ইয়াৰ পৰা আপুনি ইয়াৰ পৰা অনুমান কৰিছে যে ধোঁৱা আছে যেতিয়া তাত জুই আছে এইটো অনুমান উপমান প্ৰমাণ তুলনা কম্পেয়াৰ কৰে তই নীল গাই দেখিছনে বোলে নীল গাই মই দেখা নাই কেনেকুৱা আমাৰ গাইবিলাকৰ নিচিনা তই কুঁহিয়াৰ খাই পাইছনে বোলে পোৱা নাই কুঁহিয়াৰ কেনেকুৱানো বোলে মিঠা মিঠা মানে চেনিৰ নিচিনা গুড়ৰ নিচিনা কম্পেয়াৰ কৰি কয় তাৰ মানে গুড় খোৱা মানে কুঁহিয়াৰ খোৱা নুবুজায় চেনি খোৱা মানে কুঁহিয়াৰ খোৱা নুবুজায় সাধাৰণ গাই এজনী দেখা মানে নীল গাই দেখা নুবুজায় গতিকে উপমান প্ৰমাণটো মিছা হ'ব পাৰে অনুমান প্ৰমাণো কেতিয়াবা মিছা হ'ব পাৰে আজিকালি ভাওনাত ভাৱৰীয়া ওলালেও ধোঁৱা দিয়ে ফাংচনত গায়কে গান গালেও ধোঁৱা দিয়ে ধোঁৱা দেখিলে জুই নহ'বও পাৰে প্ৰত্যক্ষ প্ৰমাণ শুনা কথাও কেতিয়াবা মিছা হ'ব পাৰে দেখা কথাও মিছা হ'ব পাৰে দ্ৰোণাচাৰ্যই নিজ কৰ্ণৰ দ্বাৰা শুনিছিল অশ্বত্থমা হত কোৱাজন কোন ধৰ্মৰাজ যুধিষ্ঠিৰে কি কৈছিল অশ্বত্থমা হত আৰু পিছৰখিনি যেতিয়া ক'লে ইতি গজ ভগৱানৰ ইংগিতত ঢাক ঢোল মৃদংগ চব বজাই দিলে একো নুশুনিলে পিছৰটো অশ্বত্থমা হতটো কিন্তু শুনিলে যদিও শুনিছে অশ্বত্থমা হত শুনাৰ লগে লগে তেওঁ ধনুষৰ পেলাই দিলে মোৰ পুত্ৰ মৰিল অশ্বত্থমা মৃত্যু হ'ল গতিকে মই জীয়াই থাকি কি কৰিম মোহ কিন্তু যদিও অশ্বত্থমা হত এই কথাটো সত্য কিন্তু এইটো সত্য নহয় যে অশ্বত্থমা তেওঁৰ পিতেক মৰিছে অশ্বত্থমা হত ইতি গজ এটা হাতী অশ্বত্থমা নামৰ এটা হাতীহে মৰিছিল গতিকে শুনা কথাটো দ্ৰোণাচাৰ্যই শুনি পেলাই যুধিষ্ঠিৰৰ মুখৰ পৰা শুনি ধনুষৰ পেলাই দিলে শুনা কথাটো সত্য নহয় তাৰ মানে কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণত মিছা হ'ব পাৰে অনুমান প্ৰমাণ মিছা হ'ব পাৰে উপমান প্ৰমাণ মিছা হ'ব পাৰে তেতিয়া আমাৰ হাতত শেষ প্ৰমাণ এটাই থাকে সেইটোক কৈছে শব্দ প্ৰমাণ বা শাস্ত্ৰৰ প্ৰমাণ শব্দ প্ৰমাণ যোনে যিসকল আস্তিক বুলি কয় তেওঁলোকে শব্দ প্ৰমাণ মানিবই লাগিব বাউণ্ড যদি নামানে তেওঁলোকক নাস্তিক বুলি কোৱা হয় জৈনিজিম বুদ্ধিজিম চাৰ্বাৰ্গ যিবিলাক আছে নাস্তিক বুলি কয় তেওঁলোকে শাস্ত্ৰৰ প্ৰমাণ নামানে কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি